জুবিন গাৰ্গৰ ছবি মুছি পেলোৱাক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ বাবে বাতিল হোৱা নাই জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ। যদি গণেশগুৰিৰ প্ৰতিবাদৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হৈছে তেন্তে একেটা যুক্তিত সানায়ে তাকাইছিৰ দিল্লী ভ্ৰমণো বাতিল হ'ব লাগিছিল, কাৰণ তাত কক্ৰোচ জনতা পাৰ্টিৰ বৃহৎ প্ৰতিবাদ হৈছে। নলবাৰীত অসম জাতীয় পৰিষদৰ মূল্যাংকন বৈঠকত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। তদুপৰি কেইবাজনো নেতাই দল ত্যাগ কৰাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। বিধায়ক হ'বলৈ বা কমিশ্যনৰ অংকৰে দললৈ অহা নেতাসকল গৈয়ে থাকিব, ইয়াৰ বিপৰীতে জাতীয় দায়বদ্ধতা থকাসকলে বলিষ্ঠভাৱে সংগ্ৰাম কৰি যাব বুলিও সদৰি কৰিলে লুৰিণজ্যোতি গগৈয়ে। উল্লেখ্য যে আজি নলবাৰীত বাক্সা, বজালী, বৰপেটা, তামুলপুৰ আৰু নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলক লৈ অনুষ্ঠিত হয় দলৰ সাংগঠনিক মূল্যায়ন বৈঠক। প্ৰথম কথাটো হৈ গ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, এইটো অফিচিয়েল ষ্টেটমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা নাছিলে। অসমৰ মুখ্যমন্ত্ৰীও কোৱা নাছিলে যে আহিবই, অহাৰ সম্ভাৱনা আছে আৰু আহিবই। এই দুটাৰ মাজত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰী আৰু এগৰাকী মন্ত্ৰীৰ কথাৰ মাজত আকৌ তফাত আছে। মন্ত্ৰীগৰাকীয়ে বা কিছু মানুহে, কিছু সংবাদ জগতৰো কিছুমান বৰেণ্য ব্যক্তি আছে, তেওঁলোকেও দুখটো আকৌ সাধাৰণ জনগণক জুবিনদাৰ প্ৰতিচ্ছবিখন মোহাৰি পেলোৱা কথা, ৰাইজৰ প্ৰতিবাদ, জনগণৰ বিৰোধ, এইটোক দোষাৰোপ কৰিব কৈছে। তেওঁলোকে জনা দৰকাৰ যে দিল্লীত, নতুন দিল্লীতো কক্ৰোচ জনতা পাৰ্টীয়ে ইয়াতকৈ বহুত ডাঙৰ বিশাল প্ৰতিবাদ কৰি থকাৰ পাছতো দিল্লীলৈতো জাপানৰ প্ৰধানমন্ত্ৰী আহিছে। সেই যুক্তিত যদি চায়, আৰু জুবিনদা অসমৰ জনগণৰ হৃদয়ত আছে। জুবিনদাৰ প্ৰতি যেতিয়া ৰাইজে অন্যায় কৰিব, চৰকাৰী যন্ত্ৰই হওক বা বিষয়া কৰ্মচাৰীয়ে হওক, তাৰ বিৰুদ্ধে প্ৰতিবাদ চলিব, এইটো কোনে বাধা দি ৰাখিব? জাপানৰ প্ৰধানমন্ত্ৰী আহিলে আমি সকলোৱে ভাল পাম। বিনিয়োগ হ'ব, কি বিনিয়োগ হ'ব জনাব লাগিব। খালি আমি জনগণৰ সুবিধা হ'বলৈও কি উদ্যোগ হ'ব, ক'ত ইনভেষ্টমেণ্ট কৰিব, কি লাভান্বিত হ'ব, পঢ়া শুনা ল'ৰা ছোৱালীয়ে ক'ত চাকৰি পাব, সংস্থাপন পাব নাই, উদ্যোগীকৰণৰ কি বাট মুকলি হ'ব, সকলো কথা জনগণে জনাৰ দৰকাৰ আছে। দলতে থাকে, বিজেপিৰ পৰা উঠাই যোৱা নাই জানো? এইবোৰ আপোনালোকে প্ৰচাৰ নকৰে, বেলেগ দলৰ পৰা ওলাই গৈ থাকে, তেওঁলোকৰ দল নাপায়। জয়ন্ত দাস কেলে ইলেকশ্যন খেলা নাই, সেইটো লগতে প্ৰচাৰ কৰিব। যিসকলে নিজৰ স্বাৰ্থ ল'বলৈ আহে, স্বাৰ্থ সিদ্ধি কৰিবলৈ আহে, তেওঁলোকতো গুচি যাবই, আৰু এইটো আমি জানোৱে, স্বাভাৱিক এটা প্ৰাকৃতিক পৰিঘটনা।